দেখিছোঁ যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে আপুনি কৰি থাকে আৰু সাধাৰণ দুই এজন মানে ভাবে যে আপুনি বহুত এক্টিভ এমএলএ কিন্তু আসলতে যে আপোনাৰ একোৱে নাই আপুনি যে কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে আছিলো আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে আছিলো আপোনাৰ দিনত মানুহ মৰিছিলে আছিলো এতিয়া আপুনি তাৰমানে আপোনালোকে ইনডাইৰেক্টলি শক্তিশালী বুলি মই এটা কথা বুজি নাপাওঁ কংগ্ৰেছৰ সদস্যসকলে অখিল গগৈ ভাল কৰিব জানে বেয়া কৰিব যায় মোক শক্তিশালী বুলি কৈ তৰুণ গগৈ দুৰ্বলী কৰি দিয়ে আপোনালোকে আজি মোৰ মন্ত্ৰী সভাত কোনোবা শক্তিশালী মন্ত্ৰী আছে নেকি যেতিয়া আপোনালোকে কয় এৱে চলাইছিল এৱে কৰিছিল তৰুণ গগৈৰ ব্যক্তিত্বক আপোনালোকে বাৰে বাৰে কিয় অপমান কৰে মৃত মানুহ এজনক নাপায় নহয় তেনেকুৱা কৰিব ভালকে দেখি আপোনালোকে আপুনি এনেকে মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে এইবিলাক একেবাৰে আপুনি আকৌ পলিটিচাইজ নকৰিব আপুনি একদম উল্টা কথা আচ্ছা আপুনি এটা কওক এজন আজি যদি এই মন্ত্ৰী সভাত কয় ৰনোজ পেগু মুখ্যমন্ত্ৰীতকৈ শক্তিশালী তাৰমানে মোক অপমান কৰা হ'ল নে নাই আপুনি কিন্তু ভাল কাম কেইটা ক্ৰেডিট কেইটা সব লয় হাৰে 108 আপুনি আনিলে বুলি কয় মিনিষ্টাৰ কাৰণে লওঁ প্লিজ আপুনি 108 টো আপুনি আনিলে বুলি কয় আৰু কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিল ৰিপ্লাইটো খুলি লগাই নাই এই আপোনাৰ ৰেকৰ্ড ৰিপ্লাইটো খুলি লওঁ এনএছএন টো আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো ৰেকৰ্ডত কৈছো কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো গতিকে আপুনি যিখিনি আপোনাৰ মই ইউ হেভ নাথিং আপুনি যদি ইন্টেলেকচুৱেলি চাব যে একো যায় আপুনি খালি ভুল তথ্যবিলাক দি থাকে ইটো সিটো এতিয়া কৈ দিলে এনএক্সএম চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হৰি 108 was a state government scheme give credit to তৰুণ গগৈ তো আপুনি টেটৰ শিক্ষক ইটো was a state government আপুনি মনত কৰকচোন টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল আপুনি ল'ৰাবিলাকক কি কৈছিল এই তত 9 মাহৰ চাকৰি সব শেষ হৈ যাব কৈছিল নে নাই কওকচোন আপুনি যিমান এতিয়া হে কন্টেক্সুৱেল শিক্ষক এতিয়া কন্টেক্সুৱেল হৈ আছে আপুনি কৰিব পৰা নাই এইটো আপোনাৰ দিনত স্কুল কমিছে স্কুল বহা নাই চৰকাৰী স্কুল আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে প্লিজ যেতিয়া কোনে একো কৰিব নোৱাৰে যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে আপোনাৰ মই যদি কয় আপোনাৰ পৰিবাৰে বিবৰা কাৰ্যত কেনেকৈ চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে ক'ব লাগে এইটো সময়ত আপুনিও চ্যালেঞ্জ ঠিক আছে এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চ্যালেঞ্জ ইজ একচেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰিত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব বিপ্লৱ আপোনাৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পলিটিক্সৰ যিমান সময়টো অসমত হৈছে অসমত কোনো মানুহ হোৱা নাই আপুনি যিমানে মোক গালি পাৰিব শুনক অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই আপোনাৰ নাম আছে মাননীয় অধ্যক্ষ মহোদয় মই লিষ্টখন আপুনি এপিএছচিৰ লিষ্টখন আপুনি দিয়ে